হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। প্ৰথমতে সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। আৰু এখন নটিচ এখন আহিছে, সেইটো বিষয়ত মই কৈ দিওঁ। নটিচখন কিহক লৈ আহিছে সেইটোও কৈ দিওঁ। এইটো কণ্টেক্সুৱেল টিচিং জবৰ বাবে হয়, UP আৰু হাইস্কুলৰ বাবে। ইয়াত কি আছে নটিচখনত মই অকণমান কৈ দিছোঁ। প্ৰথমতে আছে এপ্লিকেশ্যন আৰ হিয়াৰ বাই ইনভাইটেড ফৰ এ ৱাক ইন ইণ্টাৰভিউ ফ্ৰম দ্য eligible intending Indian citizen as defined in Article 5 to 8 of the Constitution of India and permanent resident of Assam for engagement as science and mathematics teacher in the upper primary and high school under the Director of Education BTC on contractual basis for period of 6 months. ইয়াত কি কোৱা হৈছে যে 6 মাহৰ বাবে LP আৰু UP আৰু হাই স্কুলত, LP নহয়, UP আৰু হাই স্কুলত 6 মাহৰ বাবে টিচিং জবৰ ব্যৱস্থা কৰা হৈছে। আৰু এইটো ছায়েন্স আৰু মেথছ টিচাৰৰ বাবে হয়। আৰু চেলাৰী কিমান হ'ব? চেলাৰী লামচাম 10,000 হ'ব পাৰ মান্থ। আৰু ছেকেণ্ড পেৰাগ্ৰাফটো চাই দিওঁ। মই মূল কথাখিনি কৈ দিছোঁ। ছেকেণ্ড পেৰাগ্ৰাফত কি আছে? দ্য কেণ্ডিডেটছ আৰ ডিৰেক্টেড টু attend the walk-in interview with all supporting documents at the district wise time and venues directly as scheduled below. ইয়াত কি কোৱা হৈছে যে ডিষ্ট্ৰিক্ট ৱাইজ ভেনিউ দিয়া হৈছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আমাৰ যে BTCত ডিষ্ট্ৰিক্ট আছে 5খন, চ' 5খন ডিষ্ট্ৰিক্টতে ভেনিউটো বেলেগ বেলেগ হ'ব। আৰু আপোনালোকে যেতিয়া ইণ্টাৰভিউত যাব তেতিয়া আপোনালোকে সকলো ডকুমেণ্টছ লৈ যাব। আৰু কি কি ডকুমেণ্টছ লাগিব সেই বিষয়টো মই কৈ আছোঁ। ইয়াতে ভেনিউ চাই লওঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভেনিউ কি হ'ব? গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ, ইয়াতে হ'ব। আৰু তাৰিখটো কিমান? 18 তাৰিখ সোমবাৰ হ'ব, 18/8/2025 10টা বজাৰ পৰা হ'ব। আৰু চিৰাং ডিষ্ট্ৰিক্টৰ ভেনিউ হ'ব UN ব্ৰহ্ম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাজলগাঁও। ডেট আৰু টাইমটো একেই হ'ব। তাৰে পিছত বাক্সা আৰু তামোলপুৰত কি হ'ব? বৰ্মা কলেজত হ'ব। বাক্সা আৰু তামোলপুৰৰ টাইমটো একে হ'ব। ওদালগুৰিৰ কি হ'ব? কনফাৰেন্স হল অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল ওদালগুৰি, টাইম আৰু সময়টো একে হ'ব। ইয়াৰে পিছত আছে দ্য ডিষ্ট্ৰিক্ট ৱাইজ এণ্ড কেটেগৰী ৱাইজ টিচাৰ টু বি এংগেজ অন কণ্টেক্সুৱেল বেচিছ ইজ। ইয়াত UP স্কুলৰ কথা কোৱা হৈছে, আপাৰ প্ৰাইমেৰী। ইয়াতে ক'ত কিমানটা পষ্ট আছে সেইটো বিষয়ত চাই লওঁ। কোকৰাঝাৰত আছে এছামিছ মিডিয়ামত 30 আছে, আৰু বড়ো মিডিয়ামত 18, বেংগলীত 4, হিন্দীত 3, আৰু মিক্সত নাই বাৰু। আৰু টোটেল হৈছে 55। চিৰাং ডিষ্ট্ৰিক্টত এছামিছ মিডিয়ামত আছে 20, আৰু বড়ো মিডিয়ামত 5, বেংগলী নাই, হিন্দী এটা আছে, আৰু মিক্স 3টা আছে। টোটেল 29 পষ্ট। আৰু বাক্সাত আছে এছামিছ মিডিয়াম 89, বড়ো মিডিয়াম 43, আৰু বাকী বেংগলী, হিন্দী আৰু মিক্স নাই। টোটেল পষ্ট আছে 132। তামোলপুৰত আছে এছামিছ মিডিয়াম 36, বড়ো 14, আৰু বাকীকেইটা নাই। টোটেল 50। ওদালগুৰিত আছে এছামিছ মিডিয়াম 7, আৰু বড়ো মিডিয়াম 5, আৰু মিক্সত আছে 6, টোটেল 18 পষ্ট। ইয়াতে টোটেল কি হ'ব? 284 হ'ব টোটেল পষ্ট আমাৰ UP স্কুলৰ। তাৰে পিছত হাই স্কুলত কি আছে? ডিষ্ট্ৰিক্ট ৱাইজ আছে ইয়াত, যে কোকৰাঝাৰত এছামিছ মিডিয়াম 19, বড়ো 13, তাৰে পিছত বেংগলী, হিন্দী বাকীবোৰ নাই। টোটেল 32। চিৰাঙত এছামিছ মিডিয়াম আছে 25, বড়ো মিডিয়াম 25, আৰু বেংগলী 3, বাকীবোৰ নাই। টোটেল পষ্ট হ'ব 53। বাক্সা এণ্ড তামোলপুৰ এছামিছ মিডিয়াম 53, বড়ো মিডিয়াম 51, বাকীবোৰ নাই। টোটেল পষ্ট হ'ব 104। ওদালগুৰিত আছে এছামিছ মিডিয়াম 49, আৰু বড়ো মিডিয়াম 29, বেংগলী 1, টোটেল 79। ইয়াত টোটেল পষ্ট হ'ব 268। হাই স্কুলত টোটেল পষ্ট 268, আৰু MEত 284। ইয়াতে চাব তলত কি আছে? কেণ্ডিডেটছ মাষ্ট বি BSc অৰ BA হেভিং মেথমেটিক্স ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াত কি কোৱা হৈছে? যিবোৰ কেণ্ডিডেট আছে তেওঁলোক BSc বা BA হ'ব লাগিব, কিন্তু তেওঁলোকৰ মেথছ থাকিব লাগিব।
আৰু দ্বিতীয়তে আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ উইথিন দ্য BTC এৰিয়া। এতিয়া যিবোৰ কেণ্ডিডেট BTCৰ হয় তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। আৰু লাষ্টত আছে দিছ এপইণ্টমেণ্ট ডাজ নট কনফাৰ এনি ৰাইট টু ক্লেইম ফৰ ৰেগুলাৰাইজেশ্যন ইন ফিউচাৰ। ইয়াত কি কোৱা হৈছে, কণ্টেক্সুৱেল বেচিছত যিহেতু তেওঁলোকে জবটো কৰিব, তেওঁলোকে ৰেগুলাৰ জবৰ কাৰণে কি কৰিব নোৱাৰিব, ক্লেইম কৰিব নোৱাৰিব। তাৰে পিছত আছে ডকুমেণ্টছ কি কি লাগিব মই কৈ দিছোঁ। ডকুমেণ্টছ আপোনালোকৰ লাগিব মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ HSLC, HS এণ্ড BSc অৰ BA হেভিং মেথমেটিক্স। মেথমেটিক্স থাকিব লাগিব BA বা BScত, আৰু তেওঁলোকে সকলো ডকুমেণ্টছ লৈ যাব লাগিব। 2 নম্বৰ পইণ্টত আছে কি আছে, পাছ চাৰ্টিফিকেট অফ সেৱা, এডমিট কাৰ্ড অফ HSLC ইন ছাপৰ্ট অফ এজ। এতিয়া এজৰ কাৰণে কি এডমিট কাৰ্ড বিচাৰিছে মেট্ৰিকৰ। তাৰে পিছত 3 নম্বৰত আছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ BEd অৰ DLEd, আপোনালোকৰ BEd বা DLEd থাকিব লাগিব। 4 নম্বৰত আছে চাৰ্টিফিকেট ইন ছাপৰ্ট অফ SC অৰ ST, OBC, MOBC, এইবোৰ আপোনালোকৰ যদি চাৰ্টিফিকেট আছে লৈ যাব। আৰু নাম্বাৰ 5ত আছে কেণ্ডিডেটছ উইথ ডিছেবিলিটিজ উইল হেভ টু এনক্ল'জ চাৰ্টিফিকেটছ অফ ডিছেবিলিটি ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট অথৰিটি। কোনোবা যদি ডিছেবল আছে তেনেহ'লে তেওঁলোকৰ কি তেনেকুৱা চাৰ্টিফিকেট লাগিব। তাৰপিছত 6 নম্বৰত আছে চাৰ্টিফিকেট অফ NCC ইফ এনি, যদি আপোনালোকৰ কাৰোবাৰ NCC চাৰ্টিফিকেট আছে লৈ যাব, প্ৰিফাৰেঞ্চ পাব। তাৰপিছত 7 নম্বৰত আছে চাৰ্টিফিকেট অফ ৰিকগনাইজ স্পৰ্টছ এট নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টেটিং আছাম ইফ এনি, আপোনালোকৰ যদি নেশ্যনেল স্পৰ্টছ আছে বা ষ্টেট লেভেলৰ স্পৰ্টছ চাৰ্টিফিকেট আছে লৈ যাব। তাৰপিছত 8 নম্বৰত আছে চাৰ্টিফিকেট অফ এচিভমেণ্ট ইন ফাইন আৰ্টছ এণ্ড কালচাৰেল এক্টিভিটিজ ৰিপ্ৰেজেণ্টেটিং দ্য ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল ইফ এনি, এইবোৰ যদি আছে লৈ যাব। তাৰে পিছত আছে নাম্বাৰ 9ত আছে চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন ইছ্যুড বাই দ্য ডিৰেক্টৰ অফ সৈনিক ৱেলফেয়াৰ বৰ্ড। আৰু 10 নম্বৰত আছে BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট ইছ্যুড ফ্ৰম দ্য কনচাৰ্ণ অথৰিটি। আপোনালোকে যদি BTCৰ হয় তেনেহ'লে আপোনালোকে BTC ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লৈ যাব লাগিব, আপোনালোকে প্ৰিফাৰেঞ্চ পাব। তো এইখিনি আছিল মূল কথাখিনি। আশা কৰিছোঁ ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিছে। আপোনালোকে এই নটিচখন আপোনালোকে ৱেবছাইটতো পাই যাব, আপোনালোকে চাব পাৰে। তো আৰু যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু নতুন কোনোবা আছে যদি ছাবস্ক্ৰাইব কৰিব। তো আজি ইমান আছিল, থেংক ইউ।